নমস্কাৰ ভাস্কৰজ্যোতি বাস এষ্ট্ৰ বাস্তু জ্ঞান চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো মই এটা নতুন যুগ দেখিছোঁ। অহা কাইলৈ 1 ফেব্ৰুৱাৰী 2024 2:22 লগে লগে বুধ গ্ৰহ মকৰ ৰাশিত আহি সোমাবহি আৰু 20 ফেব্ৰুৱাৰীলৈকে থাকিব। এই 19-20টা দিন এটা যুগ নিৰ্মাণ কৰিছে আৰু এই যুগটোকে কোৱা হয় বুধাদিত্য যুগ। বুধাদিত্য যুগ খুব ভাল যুগ, ৰাজযুগ বুলি কয়। কিছু কিছু লগ্ন কুণ্ডলীত যদি বুধাদিত্য যুগ লৈ আহে তেন্তে জীৱনত সেই জাতক জাতিকাৰ কৰ্মসংস্থাপন বা সা সম্পত্তিৰ অধিকাৰী আৰু প্ৰায় সুখে লাভ কৰি যায়। সেই যুগৰ দশা আহিব লাগিব। সেই দশাত বুধাদিত্য যুগ সূৰ্য আৰু বুধ গ্ৰহ যেতিয়া একেলগ হয় তেতিয়া বুধাদিত্য যুগ হয়। খুব উচ্চ পৰ্যায়ৰ যুগ এইটো। সকলোৰে কুণ্ডলীত বুধাদিত্য যুগ নাথাকে, কিন্তু যাৰ থাকে তেনে জাতক জাতিকাৰসকলৰ কিন্তু জীৱনটো খুব সুখেৰে পাৰ হয়, দুখ বোলা বস্তুটো পাহৰি যায়। এনেকুৱা ধৰণৰ যুগ এইটো। এতিয়া মই এই বুধাদিত্য যুগৰ পৰা 6-7টামান লগ্ন বা ৰাশিৰ ভাল ফল মই দেখা পাইছোঁ। আজি মই আপোনালোকক এই বিষয়ে ক'ম আৰু বুধ গ্ৰহটোনো কি হয় মই ভিডিঅ'টোৰ শেষত ক'ম। এতিয়া মই প্ৰথম ক'ব লৈছোঁ 1 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে বুধাদিত্য যুগ থাকিব। তাৰে কিন্তু 1 ফেব্ৰুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈকে এই 5 দিন বিৰাট শক্তিশালী হৈ থাকিব। তাৰ পিছৰ কেইদিনো 20 ফেব্ৰুৱাৰীলৈকে হ'ব, কিন্তু 1 ফেব্ৰুৱাৰী বা 5 ফেব্ৰুৱাৰীলৈকে খুব শক্তিশালী বুধাদিত্য যুগ হ'ব। এতিয়া মই প্ৰথম লগ্ন বা ৰাশিটোৰ কথা কৈছোঁ, বৃষ লগ্ন বা বৃষ ৰাশি। বৃষ লগ্ন বা বৃষ ৰাশিৰ ভাগ্যস্থানতে বুধাদিত্য যুগ হৈছে। তাৰ মানে আপুনি ভাবক ভাগ্যৰ উন্নতি আপোনাৰ। ধনস্থান আৰু জ্ঞান আৰু বুদ্ধিৰ স্থানৰ স্বামী হৈ আৰু সা সম্পত্তিৰ স্থানৰ স্বামী হৈ ভাগ্যস্থানত বহিছে। তাৰমানে ধন আহিব আপোনালোকৰ, সা সম্পত্তি ক্ৰয় কৰিব পাৰিব, কোনোবাই যান বাহন ক্ৰয় কৰিব পাৰিব, কোনোবাই সম্পত্তি আৰু মাটি বাৰী যিকোনো ধৰণৰ সম্পত্তি ক্ৰয় কৰা যুগ। আৰু আপোনালোকৰ জ্ঞানৰ উন্নতি হ'ব, বুদ্ধিৰ উন্নতি হ'ব। আৰু আপোনালোকৰ এই জাতক জাতিকাই যদি শিক্ষা ক্ষেত্ৰত জড়িত হৈ আছে, উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰাজযোগ পাব, উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহায় সহযোগ পাব, বাধা বিঘিনিখিনি আঁতৰ হ'ব। আৰু আপোনালোকৰ এই বৃষ লগ্ন জাতক জাতিকাৰ বা বৃষ ৰাশিৰ জাতক জাতিকাৰ ৰাজনীতিত থকা সকলৰো শুভ। ভাগ্য বৃদ্ধি, সম্পত্তি ক্ৰয় যুগ, ধন আহিব, শিক্ষা ক্ষেত্ৰত উন্নতি, ৰাজনীতিত ভাল, মান সন্মানো পাব। বৃষ লগ্ন জাতক জাতিকাৰ এই বুধাদিত্য যুগটোৱে এইখিনি সা সুবিধা কৰি থৈ যাব 1 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে। তাৰে 1 ফেব্ৰুৱাৰী বা 5 ফেব্ৰুৱাৰীলৈকে বেছি আপোনালোকক ৰাজযোগ দিব। ইয়াৰ পিছৰটো সিংহ লগ্ন জাতক জাতিকাসকলৰো এই বুধাদিত্য যুগৰ লাভ হ'ব। মান সন্মান পাব আপোনালোকে। লগ্নৰ স্বামী হয় সূৰ্য আৰু ধন ভাৱৰ স্বামী হয় বুধ আৰু লাভ ভাৱৰ স্বামী হয় বুধ। এই দুটা লগ হৈছে আপোনালোকৰ শত্ৰু নাশ কৰা স্থানত। মান সন্মান পাব, শত্ৰুক আপোনালোকে পৰাস্ত কৰিব পাৰিব, ৰোগ নাশ কৰিব পাৰিব। ধন টকা পইচা আহিব। চৰকাৰী চাকৰিয়ালসকলৰ ভাল, বিশেষকৈ শিক্ষা বিভাগত যিসকলে চৰকাৰী চাকৰি কৰি আছে বা চৰকাৰৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড যিসকল কণ্ট্ৰেক্টৰ তেওঁলোকৰ উন্নতি। আৰু চৰকাৰী চাকৰিয়ালৰ যিকোনো বিভাগৰে খুব ভাল সময় বুধাদিত্য যুগ। বিশেষকৈ এডুকেশ্যন ডিপাৰ্টমেণ্ট, শিক্ষা বিভাগত থকাসকলৰ বহুত ভাল যুগে বুধাদিত্য যুগ। আপোনালোকে শত্ৰু নাশ কৰিব পাৰিব, ৰোগ নাশ কৰিব পাৰিব, মান সন্মান পাব, ধন টকা পইচা আহিব। আৰু শিক্ষা বিভাগত জড়িত হওক বা চৰকাৰৰ ৰেজিষ্টাৰ্ড কণ্ট্ৰেক্টৰবোৰৰো ভাল যুগ। সিংহ লগ্ন বা জাতক জাতিকাসকলৰ এই বুধাদিত্য যুগে খুব ভাল যুগ দি থৈ যাব। ইয়াৰ পিছৰ লগ্ন বা ৰাশিটোৰ কথা কৈছোঁ মই, কন্যা লগ্ন বা কন্যা ৰাশি। কন্যা লগ্নৰ স্বামীয়ে বুধ আহি কিনি জ্ঞানৰ আৰু বুদ্ধি আৰু শাস্ত্ৰ জ্ঞান উন্নতিৰ ঘৰত বহি আছে। ধন টকা পইচাটো আহিবই আপোনালোকৰ। ধন টকা পইচা মান সন্মান এই বুধাদিত্য যুগত আপোনালোকে পাবই। আৰু আপোনালোকৰ এই বুধাদিত্য যুগত বহুতৰ লটাৰীও আহিব পাৰে, বহুতৰ জ্ঞানৰ উন্নতি হ'ব, বহুতৰ বুদ্ধি উন্নতি হ'ব। আৰু যিসকল
বিবাহিত জাতক দম্পতি আছে কন্যা লগ্ন বা ৰাশি, তেওঁলোকৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত উন্নতি, নিজৰ শিক্ষাৰ ক্ষেত্ৰততো উন্নতি আছে, সন্তানৰো শিক্ষাৰ ক্ষেত্ৰত আপোনালোকক ভাল ফল দিব। খালি সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব। এই বুধাদিত্য যুগে কন্যা লগ্নৰ জাতক জাতিকাসকলক খুব ভাল ফল দি যাব, মান সন্মান দিব, লগ্নৰ স্বামী হয় আৰু আহি পেলাই আপোনালোকৰ কৰ্মজীৱনৰ স্বামী হৈ পেলাই লক্ষ্মী স্থানত বহিছে। মান সন্মান যেনেকৈ পাব, কৰ্মজীৱনৰ স্বামী হৈ লক্ষ্মী স্থানত বহিছে কাৰণে কৰ্মজীৱনৰ পৰা ধন লাভ হ'ব আপোনালোকৰ। খুব ভাল যুগ, বুদ্ধিৰ উন্নতি, লটাৰী যুগ বুলি কৈছোঁ মই। কেৰিয়াৰ মান সন্মানত উন্নতি আৰু আপোনালোকৰ চৰকাৰী শিক্ষা বিভাগত কৰ্মৰত জাতক জাতিকাসকলৰ শুভ মংগলময় ফল দিব এই বুধাদিত্য যুগে। একো চিন্তা কৰিবলগীয়া কাৰণ নাই। বুধাদিত্য যুগ আপোনাৰ পঞ্চম স্থানত বহিছে। পঞ্চম স্থানটো লক্ষ্মী স্থান। লক্ষ্মী স্থানত বহাৰ লগে লগে আপোনালোকৰ ধন টকা পইচা চব ফালৰ পৰা আহিব আৰু নিজৰ শিক্ষা আৰু সন্তানৰ শিক্ষাৰ ক্ষেত্ৰতো খুব ভাল। ইয়াৰ পিছৰ লগ্ন বা ৰাশিটো মই কৈছোঁ তুলা। তুলা লগ্ন জাতক জাতিকাৰ বুধাদিত্য যুগটো সা সম্পত্তিৰ ঘৰত বহিছে। সা সম্পত্তি ক্ৰয় কৰাৰ যুগ এই লগ্নৰ জাতক জাতিকাসকল। সা সম্পত্তি, এই যান বাহন, মাটি, আপোনাৰ কোনোবাই ব্যৱসায়ৰ কাৰণে কিবা ল'ব বিচাৰিছে সকলোখিনি কৰিব পাৰিব। ৰাজনীতি কৰাসকলৰ কাৰণে বহুত ভাল। লাভ আৰু ভাগ্যৰ স্বামী হৈ সা সম্পত্তিৰ ঘৰত বহিছে সেই বুধাদিত্য যুগ। এই ভাৱটো বৃদ্ধি কৰি দিছে। কোনোবাই যদি কিবা যান বাহনৰ কথা চিন্তা কৰি আছিল তেন্তে খুব সোনকালে লৈ লোৱাই ভাল এই ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ ভিতৰত। বা কিবা সম্পত্তিৰ ক্ষেত্ৰতো যদি কিবা ক্ৰয় কৰিম বুলি ভাবিছে লওক, বুধাদিত্য যুগে আপোনালোকক সহায় কৰিব আহিছে। তাতে লগ্নৰ লগত বুধ গ্ৰহৰ, তুলা লগ্নৰ লগত বুধ গ্ৰহৰ মিত্ৰতা আছে। সেইকাৰণে মিত্ৰ গ্ৰহ আহি সম্পত্তিৰ ঘৰত বহিছে আপোনালোকৰ। মাতৃৰ স্বাস্থ্য উন্নতি হ'ব, মাতৃৰ ক্ষেত্ৰত ভাল, মাতৃৰ লগত ভাল হ'ব, সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত ভাল হ'ব। আৰু মই কৈছোঁৱে ৰাজনীতিৰ ক্ষেত্ৰত ভাল হ'ব আপোনালোকৰ। লটাৰী ক্ষেত্ৰতো আপোনালোকে লটাৰী ক্ৰয় কৰিব পাৰে, সম্ভাৱনা আছে। শ্বেয়াৰ বজাৰৰ পৰা আপোনাৰ উন্নতি হ'ব। তাৰ মানে আপোনালোকৰ ভাগ্যৰ যোগেদি সকলোখিনি কৰ্ম হ'ব। মই শ্বৰ্ট কাটিঙত এইটোকে কৈ থলোঁ তুলা লগ্ন বা জাতক জাতিকাসকলৰ। ইয়াৰ পিছৰ লগ্নটো হৈছে মীন লগ্ন বা মীন ৰাশি। ব্যৱসায়, সা সম্পত্তি ঘৰৰ স্বামী হৈ আপোনালোকৰ লাভ স্থানত বহিছেগৈ। ভাবক আপোনালোকৰ ব্যৱসায় বৃদ্ধি হ'ব, কৰ্মজীৱনৰ উন্নতি হ'ব, যান বাহনৰ ক্ৰয় কৰাৰ ক্ষেত্ৰতো এই লগ্ন ৰাশিক সহায় কৰিব, সা সম্পত্তি কৰা সকলকো বহুত সহায় কৰিব। বহুত ভাল এইটো যুগ। যদি বিবাহিতসকলৰ কোনোবাই স্বামী বা কোনোবাই স্ত্ৰীৰ লগত, নিজৰ পত্নী বা স্বামীৰ লগত ব্যৱসায় কৰিছে, উন্নতি আছে আপোনালোকৰ ব্যৱসায় যোগেদি। কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত ভাল। মীন লগ্নৰ জাতক জাতিকাসকলৰ কৰ্মজীৱনৰ ক্ষেত্ৰত এই সময়টোৱে মই কৈছোঁ খুব ভাল। তেওঁলোকৰ ব্যৱসায় বাণিজ্য, মান সন্মান বৃদ্ধিৰ ক্ষেত্ৰত। কাৰণ বিশিষ্ট কাৰক হয় একাদশ স্থানত সূৰ্য আৰু বুধ। তাতে সা সম্পত্তি, ব্যৱসায়, পত্নী স্থান এনেকুৱাৰ স্বামী হৈ পেলাই বিশিষ্ট কাৰক ঘৰত লাভ ভাৱত, আয় ভাৱত বহি আছে। নিশ্চয় উন্নতি হ'ব আপোনালোকৰ। সেই গতিকে পলম নকৰিব, এই বুধাদিত্য যুগৰ ফলটো গ্ৰহণ কৰক। কিবা যদি ভাবি আছে কিবা ল'ম বুলি বা কিবা কৰিম বুলি, এইটো যুগত ইমপ্লিমেণ্ট কৰি দিয়ক। খুব সুন্দৰ যুগ বুধাদিত্য যুগ। ইয়াৰ পিছৰ লগ্ন ৰাশিটোৰ কথা কৈছোঁ মই, ধনু লগ্ন বা ধনু ৰাশি। কেৰিয়াৰ, ভাগ্য, কেৰিয়াৰ মানে মই কৰ্মজীৱনৰ কৈছোঁ, চাকৰিয়ে হওক বা ব্যৱসায় হওক। ভাগ্যৰ কথা কৈছোঁ আৰু বিবাহিতসকলৰ স্বামী বা স্ত্ৰীৰ যোগেদি, মানে ওলোটা পোলোটা। যদি ধনু লগ্ন বা ধনু ৰাশি পুৰুষ হ'লে স্বামী আৰু পুৰুষ হ'লে স্ত্ৰী আৰু স্ত্ৰী হ'লে মানে স্বামী যোগেদি উন্নতি, কৰ্মজীৱন। দুয়ো যদি একেলগে ব্যৱসায় কৰে উন্নতি। খুব ভাল যুগ। ধন স্থানত এই বুধাদিত্য যুগ হৈছে। তাতে কেৰিয়াৰ মই ক'লোৱেই, কৰ্ম, ব্যৱসায়, চাকৰি, যুগ্ম ব্যৱসায়ী ঘৰৰ স্বামী হৈ আপোনালোকৰ ধন স্থানত বহিছে। ধন বৃদ্ধি হ'ব। লোকচানটো
এইকেইদিনত যেন আপোনালোকৰ অলপ কম হ'ব তেনেকুৱা এটা মনোভাৱ হ'ব। খুব সুন্দৰ যুগ আৰু উচ্চ পদ পাব, উচ্চ পদৰ যুগ হৈ আছে। কোনোবাই যদি প্ৰমোশ্যন হ'বলগীয়া আছে উচ্চ পদলৈও আপোনালোকৰ প্ৰমোশ্যন হ'ব পাৰে। ভাগ্য বৃদ্ধিৰ যুগ হয়, ধন লাভ হ'বই। মুঠতে আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰত ধন লাভৰ ক্ষেত্ৰত বহুত ভাল যুগ ধনু লগ্ন বা ধনু ৰাশি জাতক জাতিকাসকলৰ। বুধ গ্ৰহটো আৰু সূৰ্য গ্ৰহৰ যেতিয়া লগ হয় বুধাদিত্য যুগ নিৰ্মাণ কৰে আৰু এই বুধাদিত্যৰ যুগৰ মই ফলৰ কথা ক'লোঁ আপোনালোকক। আৰু এই 1 পৰা 5 তাৰিখলৈকে এই যুগটো খুব ভাল, খুব উচ্চ ফল। 5 পৰা 20 তাৰিখলৈকে অলপ কম হ'লেও কিন্তু বুধাদিত্য যুগৰ ফলটো পাব। আৰু আপোনালোকে এই যুগৰ সুযোগ লওক, সুবিধা লওক। আৰু এটা লগ্ন বা ৰাশিৰ কথা কৈছোঁ, মিথুন লগ্ন বা মিথুন ৰাশি। এই মিথুন লগ্ন বা মিথুন ৰাশিকো এই বুধাদিত্য যুগে ভাল ফল দিব, কাৰণ লগ্নৰ স্বামী হয়, ধন সম্পত্তিৰ স্বামী হয়, আয়ুৰ ঘৰত আছেগৈ, আয়ু বৃদ্ধি হ'ব আপোনাৰ। আয়ুৰ ক্ষেত্ৰত আপোনালোকৰ বৃদ্ধি হ'ব। আৰু আপোনালোক খালি চৰ্মৰ ৰোগ থকাসকলে অকণমান এই ক্ষেত্ৰত গুৰুত্ব দিব। খুব সুন্দৰ যুগ, একো চিন্তা কৰিবলগীয়া নহয়। মোৰ ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, নটিফিকেশ্যন বেলটো অল কৰি ৰাখিব। তেতিয়া আপোনালোকক সকলো ভিডিঅ' আপোনালোকে পাই থাকিব। মোৰ সৈতে সংযোগ কৰিবলৈ ডেছক্ৰিপশ্যনত মোৰ সকলোখিনি দিয়া আছে। জন্মকুণ্ডলী অধ্যয়ন কৰিব, অধ্যয়ন কৰিলে সকলোখিনি ফল মই ক'ব পাৰিম। আৰু এইটো মই এটা গোচৰীয় প্ৰভাৱহে ক'লোঁ আপোনালোকক। গোচৰীয় প্ৰভাৱ কোৱাৰ কাৰণে মই বুধ গ্ৰহ আৰু সূৰ্য গ্ৰহ এক হৈছে, বুধাদিত্য যুগটো বিৰাট ভাল। এই লগ্ন বা এই ৰাশি জাতক জাতিকাসকলৰ লগ্নৰ পৰা চাব পাৰে, ৰাশিৰ পৰা চাব পাৰে। আৰু আপোনালোকে এই যুগৰ সুবিধা লওক। আকৌ নতুন ভিডিঅ' আনিম, আকৌ মই এটা নতুন ভিডিঅ' আনি আছোঁ। 5 ফেব্ৰুৱাৰীত কি গ্ৰহ উৎসৱ হৈছে, প্ৰথমটো 2024 বৰ্ষৰ প্ৰথমটো গ্ৰহ উৎসৱ হ'ব গৈ আছে 5 ফেব্ৰুৱাৰীত। কোনকেইটা লগ্নৰ জাতক জাতিকাসকলক ভাল ফল দিব সেই বিষয়ে এটা মই নতুন ভিডিঅ' আনিম। বুধ বুদ্ধিৰ কাৰক, বুধ লটাৰীৰ কাৰক, বুধ শিক্ষাৰ কাৰক, বুধ আমি কথা কোৱাৰ এই স্বৰ ডিঙিৰ এই পৰ্চনটো কাৰক, বুধ চৰ্মৰ কাৰক হয়, ছালৰ কাৰক হয়, বুধ পেহীয়েকৰ কাৰক, বুধ মাহীয়েকৰ কাৰক, বুধ জীয়েকৰ কাৰক, বুধ কি ক'ম আৰু মই বহুত কাৰক আছে। মগু মাহৰ কাৰক হয় বুধ, বুধ সেউজীয়া ৰঙৰ কাৰক, বুধ শিক্ষা বিভাগৰ কাৰক, বুধ ব্যৱসায় কাৰক। বুধৰ বহুত কাৰকত্ব আছে। আহিবলগীয়া ভিডিঅ'বোৰত মই ক'ম। আহিবলগীয়া ভিডিঅ'বোৰ চাবৰ কাৰণে মোৰ লগত জড়িত হৈ থাকক। মোৰ চেনেলটো অলপ আপোনালোকে প্ৰসাৰতা বৃদ্ধি কৰি দিয়ক, জ্ঞান বৃদ্ধি কৰি দিয়ক। এই চেনেলৰ যোগেদিয়ে যাতে সকলোৱে জ্ঞান অৰ্জন কৰিব পাৰে আৰু মোৰ লগত যোগাযোগ ৰাখিবৰ বাবে আপোনালোকে চেষ্টা কৰিব। মই আপোনালোকক যিমান পাৰোঁ আপোনালোকৰ জন্মকুণ্ডলী অধ্যয়ন কৰি আপোনালোকক ফলাদেশ দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে মই মোৰ ভিডিঅ'টো সামৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।